যুৱতী বোৱাৰীৰ তৃতীয় ৰাউণ্ডত এয়া মঞ্চত নাচ প্ৰদৰ্শন কৰি আছে গুৱাহাটীৰ বোৱাৰী অনামিকাই। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, যিহেতু তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে, আজি প্ৰথম দিন আৰু প্ৰথম দিনটো তিনিগৰাকী নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰিব। কিন্তু তিনিগৰাকীৰ এগৰাকী বিদায় ল'ব লাগিব এয়া মঞ্চৰ পৰা, আৰু কোন যাব লাগে কোন থাকে সেয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে পায়ে থাকিব। গতিকে অনামিকাই খুব সুন্দৰকৈ বিহু নাচ প্ৰদৰ্শন কৰি আছে আৰু বহুতখিনি নিয়ম বান্ধি দিয়া হৈছে। শেষত অনামিকাক বিচাৰকে প্ৰশ্ন কৰিব আৰু প্ৰশ্নৰ উত্তৰ অনামিকাই দিব পাৰে নে নোৱাৰে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু কোন বিদায় মাগে এইখিনিও আপোনালোকে পিছৰ পৰ্যায়ত দেখিবলৈ পাব। বলক তেতিয়াহ'লে পলম নকৰি অনামিকাৰ বিহুৰ মাজলৈকে যাওঁ, লগতে বিচাৰকে কি ক'লে সেইখিনিও আপোনালোকে জানিব পাৰিব। মোৰ অনামিকাৰ বিহু নাচ চাই খুব ভাল লাগিছে আৰু খুব সুন্দৰকৈ নাচ প্ৰদৰ্শন কৰিছে, আৰু বিচৰা ধৰণে মানে নাচ পাইছেনে অনামিকাৰ গোটেইখিনি জানিব পাৰিব। বলক তেতিয়াহ'লে পলম নকৰি সেই বিহু নাচটোৰ মাজলৈকে যাওঁ। উঘালে তাই চিৰিকি বাহিৰত এৰিলো, ঐ বাৰান্দাত এৰিলো যতৰ পানী উতলা দি মন উঠে উতলি, ঐ এয়া যে পিৰিতিৰ বতৰ। মুঠিতে ধৰি লৈ ভাবো মইনা নাঙলৰ ৰোৱনী নাই শাওনৰ, দাৱনী নাই আঘোণৰ, ঐ বলে চপাও দুপুৰা, বলে চপাও দুপুৰা খেতি সোমাই তোকে আনিম বুলি খায় মইনা বৰে ঘৰ সাজিলো যোৱা বছৰ, মাটি খুলি বন্ধ কৰ, ঐ ওখকৈ মই তুলিলো, ওখকৈ মই তুলিলো ভেটি। বেপাৰ মাতে শুনি ৰ'ব মই নোৱাৰো, এৰি যাওঁ পেটৰে ভাত।
বেদি বতাহে লীলা বেদি লতাই লীলা লফা নুগালে জানে বৰত গালিছে জালিছে লীলা মাৰে নাচনী লীলা মাৰে নাচনী লীলা এনুৱা যৌৱনৰ পদত চেলেং বাখৰৈ পোৱালি কাছৰে চলং চেলেং বাখৰৈ দিশত কপি লগা দলং চেলেং বাখৰৈ জাজি নৈ নিমলা জাজি নৈ নিমলা পানী জাজি নৈ নিমলা জাজি নৈ নিমলা পানী অনামিকা খুব সুন্দৰ হৈছে ধন্যবাদ প্ৰথমে মই তোমাক শুভেচ্ছা জনাইছোঁ তুমি তৃতীয় পৰ্যায়লৈকে যে আহিছা সেইটোৱে বহুত খুব সুন্দৰ নাচিছা আৰু মই আমাৰ বাকী দুগৰাকী বোৱাৰীক ক'ব বিচাৰিছোঁ অনামিকাই কিন্তু মঞ্চ কঁপাই তুলিছে মোৰতো খুব ভাল লাগিছে আমি এবাৰ আজি বিচাৰকসকলকো সুধি লওঁ হয়নে পূৰবীবা ভাল হৈছে পৰিৱেশন সুন্দৰ গাইছা কিন্তু এটাই মাথো মই ক'ম যে হাঁহিটো আৰু প্ৰাণ খুলি হাঁহিলে বেছি ভাল লাগিব নেকি চাবাচোন সেইটো মোৰ নিজা অপিনিয়ন এটা তোমাক দিছোঁ ভাল হৈছে বিহু উঠিছে আৰু অনামিকাক এনেই যাবলৈ নিদিওঁ আমি আজি আমি অকণমান ধেমালি কৰোঁ ধেমালি মানে এটা প্ৰশ্ন কৰিম ইয়াত কোনো ধৰণৰ নম্বৰ নাই এনেই সুধিম আমি জানিবৰ কাৰণে দেই এডাল মাৰলি দুখন ছাল নবন্ধাকে থাকে সৰ্বতিকাল তুমি অলপ সময় লোৱা কোনো কথা নাই বাইদেউ এটা হিন্টছ দিওঁ নেকি হিন্টছ দিব পাৰা হিন্টছটো ল'ব পাৰা একো নাই দিব পাৰোঁ পাছফালে তোমাৰ পাছফালে চালেই তুমি পাব পাৰা কি এইটো বুলি ক'লে কাৰ্ড এইটো মানে তাৰমানে আমাৰ তোমাৰ পাছফালে আছে ভালকৈ যদি চোৱা ইমান তাতে পাবা। ধুনীয়া গাঁওখনিত লিখা দিয়া আছে ন পিছফালে ইমান ধুনীয়াখন গাঁও পথাৰ গৰু গাড়ী ইমান সহজ আৰু কৰি দিব নোৱাৰি আৰু ন ৰিম্পী ৰিম্পী মই মই নিজেও বিচাৰি ফুৰিছোঁ ক'ত কি আছে আমাৰ বিহুৱাসকলো কিন্তু একদম ব্যস্ত হৈ গৈছে কলপাত বুলি কৈছে ঠিকেই কলপাত বুলি কোনে কৈছিলে কলপাত বিহুৱাসকলে বিহুৱাসকলে হয় কলপাত গতিকে ধন্যবাদ দিছোঁ আৰু পুনৰবাৰ তোমালৈ মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ অনামিকা ধন্যবাদ বাইদেউ দীপজ্যোতি দা পৰিৱেশন ভালে লাগিছে তৃতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ আহিছে আৰু সেইধৰণে আপুনি পৰিৱেশনো আজি কৰি দেখুৱালে বাকী পৰিৱেশনৰ ওপৰত যিহেতু আমি বহুত কিবা ক'ব নোৱাৰোঁ আজি আমাৰো হাত বন্ধা আছে গতিকে ইমানখিনিয়ে পৰিৱেশনৰ ওপৰত ক'ম আৰু শুভেচ্ছা থাকিলে ভৱিষ্যতলৈ অকল এইখন মঞ্চ বুলি নহয় যিকোনো মঞ্চলৈ বা আপোনাক ভগৱানে যিখিনি গুণ দিছে সেইখিনি যাতে আৰু ঈশ্বৰৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি যাওক জীৱন যুদ্ধত আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা সদায় থাকিলে পংকজ দা একে আশাৰে ক'বলৈ গ'লে বিহুখন পকিছে ভাল লাগিছে বিহুৱাসকলেও খুব সুন্দৰকৈ সহযোগ কৰিছে বিহুৱাসকলেও পকাইছে বিহুৱাসকলে ইমান সুন্দৰকৈ সহযোগ কৰাটো আচলতে নাচনীগৰাকীৰ বাবে এইটো গোটেই খুবেই মানে ভাল কথা শুভেচ্ছা থাকিল পৰৱৰ্তী পৰ্যায়লৈ আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়টো যাতে আমি আপোনাক দেখিবলৈ পাওঁ ধন্যবাদ তোমাক এতিয়া আমি যাব দিব নোৱাৰোঁ কাৰণ আমাৰ বিচাৰকসকলৰ বিচাৰ হ'ব এতিয়া বাকী আছে যেনেকৈ জানা তুমি হয়নে তৃতীয় পৰ্যায় আজি এই মঞ্চখনৰ পৰা দুগৰাকী বোৱাৰী আমাৰ লগত পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাব আৰু এগৰাকী বোৱাৰী আজি এই মঞ্চখন এৰি ঘৰলৈ উভতি যাব গতিকে তেতিয়ালৈকে তুমি ৰ'ব লাগিব নহয় জানো নিজৰ আসন গ্ৰহণ